এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 10 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু ডাল। হলুদ মূল্যত হিতাধিকাৰীলৈ আজিৰে পৰা বিতৰণ হ'ব ডাল আৰু চেনি। আপোনাৰ অভিযোগ থাকিলে জিলা সমজিলা মহকুমাৰ সংশ্লিষ্ট বিষয়াক দিব পাৰিব অভিযোগ। রেশন না পালে এই নাম্বারত ফোন করে দিয়ক অভিযোগ। পুনৰ ভয়াবহ বানপানীৰ পৰিস্থিতি, নিপকর গেট খোলার পিছতে ভয়াবহ বান পৰিস্থিতি, অপরিবর্তিত দনহিৰিণৰ বান পৰিস্থিতি, নমনিগড়ৰ বিভিন্ন অঞ্চল দনহিৰিণৰ বানত প্লাবিত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ না পাৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি গ'ল ডাঙৰ খবৰ। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু ডাল। হলুদ মূল্যত হিতাধিকাৰীলৈ আজিৰে পৰা বিতৰণ কৰা হ'ব ডাল আৰু চেনি। হিতাধিকাৰীয়ে পাব 100 টকাত 1 কেজি মচুৰ ডাল আৰু 1 কেজি চেনি। 70 টাকা প্রতি কেজি মসুর ডাল আর 1 কেজি চেনি পাবো মাত্র 30 টাকাত। রেশন কার্ডের হিতাধিকারীর অভিযোগের বাবে মুকলি করা হয়েছে টোল ফ্রি নম্বর। অভিযোগ থাকিলে জিলা সমজিলা মহকুমার সংশ্লিষ্ট বিষয়ক দিব পাৰিব অভিযোগ। অভিযোগের বাবে 1800345361 আৰু 1967 নম্বৰ মুকলি কৰা হৈছে। এই নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ। নগর রহার কুমারজান গাঁৱত ডালচিনি বিতৰণৰ পুনৰ আৰম্ভণি অনুষ্ঠান। কুমাৰজানৰ হলুদ মূল্যৰ দোকানত মুখ্যমন্ত্ৰীয়ে পুনৰ আৰম্ভ কৰিব আঁচনিৰ। আজি 11:30 আঁচনিৰ পুনৰ আৰম্ভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলা বজাৰত হলুদ মূল্যৰ সামগ্ৰী বিক্ৰী কৰিলে বিপদত পৰিব বিক্ৰেতা। ৰাজ্যৰ জিলা জিলায় অসাধু বিক্ৰেতাক নিৰীক্ষণত ৰাখিছে টাস্ক ফোৰ্চে। আজিৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব চেনি আৰু ডাল। হলুদ মূল্যত হিতাধিকাৰীলৈ আজিৰে পৰা বিতৰণ কৰা হ'ব ডাল আৰু চেনি। তার পিছত জনাইছো আমাৰ দ্বিতীয়টা খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। নিপকর গেট খোলাৰ পিছতে ভয়াবহ বান পৰিস্থিতি, অপৰিবৰ্তিত দনহিৰিণৰ বান পৰিস্থিতি। নগৰৰ বিভিন্ন অঞ্চল দনহিৰিণৰ বানত প্লাবিত। পানীত বুৰ গ'ল কেইবা হেক্টৰ কৃষিভূমি। খুমটাই ৰাজহ চক্ৰৰ অধীনত 1 নম্বৰ বটলি খোৱা বৰবালি টপ অঞ্চল পানীৰ তলত। বাৰুণীৰ পানীত জলমগ্ন হৈ পৰিছে বৰবালি টপ গাঁও। বাটপথ জলমগ্ন হোৱাৰ বাবে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। কেৱল নাৱে সম্বল হৈ পৰিছে অঞ্চলবাসীৰ। নিপকর গেট খোলাৰ পিছতে ভয়াবহ বান পৰিস্থিতি, অপৰিবৰ্তিত দনহিৰিণৰ বান পৰিস্থিতি। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ না পাৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।